নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম G9 চেনেললৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছে। BSF কনষ্টেবল ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। এইসমূহ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চাকৰি হয়। তো ইয়াতে আপোনাৰ টেটছমেন লগতে এছিষ্টেণ্ট চাকৰি পদ কিন্তু মুকলি কৰা হৈছে। ইয়াতে যদি আপুনি 10 পাছ 12 পাছ কৰিছে তেনেহ'লে আবেদনসমূহ কৰিব পাৰিব। ভিডিঅ'ত সমূহ তথ্য লগতে আবেদন প্ৰক্ৰিয়াসমূহ আপুনি গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। পৰক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপুনি এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব পাৰিব। ইয়াতে আমি দেখুৱাইছে নেম দেখুৱাইছে কনষ্টেবল ট্ৰেডছমেন পদ ইয়াতে মুকলি কৰা হৈছে। নেম অফ অৰ্গেনাইজেশ্যন দেখুৱাইছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF। নাম্বাৰ অফ পষ্ট হৈছে ইয়াতে 3588টা পষ্ট ইয়াতে মুকলি কৰা হৈছে। মেলৰ কাৰণে 3406টা আৰু ফিমেলৰ কাৰণে 182টা পষ্ট ইয়াতে মুকলি কৰা হৈছে। যদি আপুনি পে স্কেলটো চাই ইয়াত দেখুৱাইছে 21700 টকাৰ পৰা আপোনালোকে 69100 টকালৈকে আপোনালোক চেলাৰীসমূহ লাভ কৰিব। মোড অফ এপ্লিকেশ্যনটো হ'ব আপোনালোক অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াত আপুনি দেখা হৈছে আৰু যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো চাই ইয়াত দেখা হৈছে এজ হ'ব লাগিব আপোনাৰ 18 পৰা 25 বছৰৰ মাজত হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এজ ফ্লেক্সিবল কিন্তু কেটেগৰাইজ বেলেগ বেলেগ হ'ব। SC ST কাৰণে 5 বছৰ ইয়াত আপুনি দেখা হৈছে 5 বছৰ SC ফ্লেক্সিবল পাব, লগতে OBC কাৰণে 3 বছৰ SC ফ্লেক্সিবল আপোনালোকে পাব। এপ্লিকেশ্যন ফিজটো যদি আপোনালোকে চাই দেখা হৈছে এপ্লিকেশ্যন ফিজটো OBC কাৰণে 150 টকা, SC ST ওমেনৰ কাৰণে সম্পূৰ্ণ ফ্ৰী আৰু পে'মেণ্টটো আপুনি কৰিব লাগিব অনলাইন যোগে। ইয়াত এখন দেখা পাইছে। তো আবেদন কৰাৰ কাৰণে আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি এইখন পেজৰ তলত আহি যাব। ইয়াত দেখা পাইছে ষ্টাৰ্টিং ডেট আছে আপোনালোকৰ 25 জুলাইৰ পৰা কিন্তু আপোনাৰ আৰম্ভ হৈছে আবেদন কৰা। লগতে লাষ্ট ডেট হ'ব আপোনালোকৰ 23 আগষ্টলৈ কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। তো আপোনাৰ হাতত কিন্তু বহুত দিন সময় আছে, তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে আপুনি কি কৰিব, ইয়াতে ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ফৰ্ম ফিল আপ কৰিলে কিন্তু আপোনাৰ আবেদনসমূহ হৈ যাব। তো যিসকলে আবেদন এতিয়া কৰা নাই তো অতি সোনকালে কিন্তু আবেদনসমূহ কৰি ল'ব। তো ক্লিক কৰাৰ পিছত আপুনি এইখন পেজত আহি যাব। ইয়াতে দেখা হৈছে আপোনালোকৰ প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব। ৰেজিষ্টাৰ কৰাৰ পিছত কিন্তু আপোনালোকে আবেদনসমূহ সম্পূৰ্ণ হৈ যাব। তো এনেদৰে কিন্তু আপোনালোকে আপোনাৰ ফোনখনৰ জৰিয়তে আবেদনসমূহ কৰিব পাৰিব। যদি কিবা অসুবিধা পায় কমেণ্টত জনাব, মই আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।